নমস্কাৰ আপোনালোকক মই এটা কথা ক'বলৈ বিচাৰিছোঁ। মঞ্চত জুবিন গাৰ্গ কিন্তু গীত পৰিৱেশন কৰিবলৈ আহিছিল। সেই সময় কিন্তু এটা ছোৱালী কিন্তু জুবিন গাৰ্গৰ অনুৰাগী জুবিন গাৰ্গক সাৱটি ধৰিছিল। এই কথাটা কিন্তু ডাঙৰ এটা কথা, সাৱটি ধৰিছিল মঞ্চত। আৰু জুবিন গাৰ্গ কিন্তু হাত আগুৱাই দিছিল, লগে লগে কিন্তু ছোৱালীজনী হাত ধৰিছে। হাত ধৰাৰ লগে লগে কিন্তু জুবিন গাৰ্গক পুৰা সাৱটি ধৰিছিল। ধৰা নাই, ধৰিছিল। আপোনালোকে নিশ্চয় কিন্তু দেখিছে। কিন্তু সেইজনী ছোৱালী নহয়, যদি ল'ৰা মানুহ হ'লহেঁতেন তেনেহ'লে পুলিচ আৰক্ষীবিলাক কি কৰিলেহেঁতেন আপোনালোকৰ কমেণ্টত জনাওকচোন। আৰু নিশ্চয় মোৰ ভিডিঅ'খন যদি ভাল লাগে, মই যিখিনি কথা ক'লোঁ আপোনালোকৰ সন্মুখত যদি ভাল লাগে তেনেহ'লে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। এইখিনি কৈ আনা মই আজি বক্তব্য মই শেষ কৰি দিলোঁ। যদি ভাল লাগে আপোনালোকে নিজে শ্বেয়াৰ কৰিব। ছোৱালী নহয় ল'ৰা হ'লেহেঁতেন তেনেহ'লে পুলিচ আৰক্ষীবিলাক কি কৰিলেহেঁতেন, এটাই মোৰ প্ৰশ্ন। ভাল লাগছে না?